প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামৰ ব্যক্তিজনে কথাই কথাই প্ৰশ্ন কৰে যে কংগ্ৰেছে যোৱা 70 বছৰত কি কৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কংগ্ৰেছে দেশখন গঢ়িলে। কংগ্ৰেছে দেশৰ সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক মৰ্যাদা দিলে। সকলোকে বুকুত আঁকোৱালি লৈ পেলাই আমাৰ অনগ্ৰসৰ ঠাইবিলাকৰ পৰা, আমাৰ দৰিদ্ৰতাৰ দেশৰ পৰা সাধাৰণ ৰাইজক মুক্তি দিবৰ কাৰণে অহৰহ কাম কৰিছে। গোটেই দেশখন গঢ়িলে। সেই দেশৰ গঢ়া, কংগ্ৰেছে গঢ়া দেশৰ আপুনি এৰোপ্লেনত উঠি আপুনি ডাঙৰ ডাঙৰ বন্দৰত নামি পেলাই আপুনি আকৌ কংগ্ৰেছক সমালোচনা কৰে। এইবিলাক হ'ল পাপত বেজালো। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আজি আমাৰ দেশ, আমাৰ অসম বৰ সংকটময় পৰিৱেশৰ মাজতে পাৰ কৰিছে। আপোনালোকে জানে যে 2014 চনত আমাৰ দেশৰ আটাইতকৈ যিবিলাক ধনী পুঁজিপতি, যিবিলাক উদ্যোগপতি, যিবিলাকে কংগ্ৰেছৰ ওপৰত বৰ ৰুষ্ট হৈ আছিলে, কাৰণ কংগ্ৰেছৰ শাসনকালত যেতিয়া ডক্টৰ মনমোহন সিং ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে, কংগ্ৰেছে এটাকৈ আঁচনিবিলাক লৈছিলে কেৱল দুখীয়া মানুহৰ মংগলৰ কাৰণে। আৰু কংগ্ৰেছে সেই সময়ত প্ৰতিশ্ৰুতি দিছিলে ভাৰতৰ মানুহক। প্ৰতিশ্ৰুতি দিছিলে কি? যে আমাৰ সমাজবিলাক, আমাৰ জনগোষ্ঠীবিলাক সদায় পিছ পৰি থাকে, কাৰণ আমাৰ জনগোষ্ঠীবিলাকৰ মাজত, আমাৰ মহিলাৰ মাজত শিক্ষাৰ অভাৱ। যিকোনো জনগোষ্ঠী বা যিকোনো সম্প্ৰদায় সদায় পিছ পৰি থাকে, সমাজৰ একেবাৰে তলত থাকে, দুৰ্বল হৈ থাকে, কাৰণ তেতিয়া সেই জনগোষ্ঠী বা সেই সম্প্ৰদায়ৰ মাজত শিক্ষা নাথাকে। মহিলাৰ মাজত যদি শিক্ষা নাথাকে, আমাৰ শিশুবিলাকে যদি শিক্ষা নাপায়, সেই সম্প্ৰদায় কেতিয়াও ওপৰলৈ উঠিব নোৱাৰে। কংগ্ৰেছে সেইকাৰণে প্ৰতিশ্ৰুতি দিছিলে যে আমি সৰ্বশিক্ষা অভিযান চলাম, দেশৰ প্ৰতিটো শিশুকে আমি শিক্ষাৰ পোহৰেৰে সৈতে উদ্ভাসিত কৰিম। আৰু কংগ্ৰেছে যি প্ৰতিশ্ৰুতি দিছিলে, সেই কংগ্ৰেছৰ শাসন কালত আমি শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিলোঁ। আমি ক'লো যে আমাৰ দেশৰ প্ৰত্যেকটো শিশুৱে, হিন্দু হওক, মুছলমান হওক, অসমীয়া হওক, বঙালী হওক, ট্ৰাইবেল হওক, নন ট্ৰাইবেল হওক, প্ৰত্যেকটো শিশুৱে স্কুল যাবই লাগিব, পঢ়া শুনা কৰিবই লাগিব। শিক্ষাক মৌলিক অধিকাৰ হিচাপে দি পেলাই আমি ক'লো কংগ্ৰেছৰ চৰকাৰে যে শিক্ষা ল'বৰ কাৰণে কোনেও পইচা দিব নালাগে। শিশুবিলাকক কোৱা হ'ল তোমালোকে স্কুললৈ যোৱা। পিতৃ মাতৃক কোৱা হ'ল যে এই শিশুটোক পথাৰলৈ নি পেলাই অবাবতে এওঁতৰ সময় নষ্ট নকৰিব, এওঁলোকক স্কুললৈ পঠিয়াব লাগিব। স্কুললৈ যদি নপঠিয়ায় আপোনালোককে আমি গ্ৰেপ্তাৰ কৰিম, কাৰণ এই শিশুটো ভৱিষ্যতৰ নাগৰিক। সেইকাৰণে সৰ্বশিক্ষা অভিযান আমি চলালোঁ কংগ্ৰেছে, আৰু প্ৰত্যেকটো শিশুকে স্কুললৈ যোৱাটো, পঢ়া শুনা কৰাটো বাধ্যতামূলক কৰা হ'ল। লগতে কোৱা হ'ল যে শিশুটো যেতিয়া বিদ্যালয়লৈ যাব, শিশুটোৱে পঢ়া শুনা কৰিবৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে, ফিজ মাফ। গতিকে কংগ্ৰেছ চৰকাৰে শিশুটোৰ শিক্ষাৰ লগতে পঢ়া শুনা ফ্ৰী কৰি দিয়াৰ লগতে, কিতাপ পত্ৰ ফ্ৰী কৰি দিয়াৰ লগতে শিশুটোক মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিলে। আমাৰ ছোৱালীবিলাকে যেতিয়া দূৰৰ পৰা পঢ়া শুনা কৰিবৰ কাৰণে 5, 6, 7 কিলোমিটাৰৰ পৰা দূৰলৈ যায়, গতিকে কংগ্ৰেছ চৰকাৰে কি কৰিলে, বোলে ছোৱালীবিলাকে যাতে খোজকাঢ়ি যাব নালাগে, চাইকেল দিয়াৰ ব্যৱস্থা কৰিলে। 7, 8, 9 এনেধৰণেৰে কংগ্ৰেছে প্ৰত্যেকটো ক্ষেত্ৰতে জনদৰদী আঁচনিবিলাক গ্ৰহণ কৰি আহিলে। কংগ্ৰেছে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে, কংগ্ৰেছে সেইটো পালন কৰে। কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ দেশৰ, আমাৰ গাঁৱৰ যিবিলাক দুখীয়া দৈনিক হাজিৰা কৰা মানুহ আছে, সেই দৈনিক হাজিৰা কৰা মানুহবিলাকক আমি জীৱিকা নিৰ্বাহৰ সম্পূৰ্ণ উপায় দিব লাগিব। কাৰণ দৈনিক হাজিৰা কৰা এজন দুখীয়া হাজিৰা কৰা লোকে যেতিয়া দাখন লৈ পেলাই কাম বিচাৰি ওলাই যায়, কোনোবাই তেওঁক কিবা এটা কাম দিয়ে, যিদিনাখন কাম দিয়ে টকা পইচা কোনোবাই 20 টকা দিয়ে, কোনোবাই 40 টকা দিয়ে। যিদিনাখন তেওঁ হাজিৰা পায়, সেইদিনাখন ঘৰত গৈ পেলাই তেওঁলোকৰ জুহালত জুই জ্বলে, ল'ৰা ছোৱালীকেইটাই খাবলৈ পায়। কিন্তু এনেকুৱা হয় দিনৰ পিছত দিন তেওঁলোকে কোনো ধৰণৰ হাজিৰা নাপায়। টকা পইচা কেতিয়াবা মানুহে ধমকি দি পেলাই কাম কৰে, কিন্তু টকা পইচা নাপায়। তেতিয়া পৰিয়ালটো অনাহৰে থাকে, ল'ৰা ছোৱালীকেইটাক স্কুল যাব নোৱাৰে। তেতিয়া কংগ্ৰেছ চৰকাৰে কি ক'লে যে আমি গেৰাণ্টি দিছোঁ
যে গাঁৱৰ শ্ৰমিকসকলে দৈনিক হাজিৰা কৰা মানুহবিলাকক কংগ্ৰেছ চৰকাৰে এনৰেগা আঁচনি কৰি পেলাই বছৰেকত কমেও 100 দিনৰ কাৰণে হ'লেও হাজিৰা দিব আৰু হাজিৰা উলামুলা নহয়। সেই সময়তে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ সেই সময়তে 159 টকা, এতিয়া 350 টকাত মানকে এতিয়া পায়। সেই আঁচনি কংগ্ৰেছে লৈছিলে এনৰেগা, আৰু কংগ্ৰেছে প্ৰতিশ্ৰুতি যেনেকে দিছিলে কংগ্ৰেছে পালন কৰিলে। কংগ্ৰেছে দুখীয়া মানুহবিলাকক কৈছিলে যে তোমালোকে বজাৰত 25 টকাৰ চাউল কিনি খাবলৈ দিগদাৰ হয়, তোমালোকে 20 টকাৰ আটা কিনি খাবলৈ দিগদাৰ হয়। গতিকে আমাৰ নেত্ৰী তেতিয়া সোনিয়া গান্ধীয়ে ক'লে যে আমাৰ দেশৰ কোটি কোটি দুখীয়া মানুহক কংগ্ৰেছে 3 টকা দৰৰ চাউল দিব আৰু খাদ্য সুৰক্ষা আঁচনি ল'লে। কংগ্ৰেছে যেনেকে প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতি কংগ্ৰেছে পালন কৰিলে। কংগ্ৰেছে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে প্ৰত্যেকটো প্ৰতিশ্ৰুতিয়ে কংগ্ৰেছে পালন কৰে। কিন্তু এইজন মানুহক চাওক, এই নৰেন্দ্ৰ মোদী নামৰ মানুহজন পুঁজিপতিসকলে তেওঁক বিচাৰি আনিলে গুজৰাটৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে 2014 চনত। সেই মানুহজনক পুঁজিপতিসকলে কিয় বিচাৰি আনিলে? কাৰণ সেই মানুহজন পুঁজিপতি উদ্যোগপতিবিলাকৰ বন্ধু। অন্তৰত তেওঁ দুখীয়া মানুহৰ প্ৰতি তেওঁৰ কোনো দয়া মমতা নাই। কিন্তু মানুহজনৰ দুটা গুণ পুঁজিপতিসকলে বিচাৰি পালে। এটা হ'ল সেই মানুহজন এজন দাৰুণ অভিনেতা, দুৰ্দান্ত অভিনেতা, অভিনয় কৰিব পাৰে। ভোট পাবলৈ দুখীয়া মানুহৰ ওচৰলৈতো যাবই লাগিব। গতিকে সবকে সাথ সবকে বিকাশ ক'ব, কিন্তু মনে মনে তেওঁৰ হৃদয়ত থাকিব ধনী ধনী পুঁজিপতিৰ স্বাৰ্থ। এই অভিনয় কৰা মানুহজন আৰু এটা গুণ আছে, তেওঁৰ অহৰহভাৱে মিছা কথা ক'ব পাৰে। আপুনি মই কেতিয়াবা সংসাৰত মিছা কথা কওঁ, কিন্তু মিছা কথা ক'লে মনটো বেয়া লাগে। সদায় আৰু মিছা, কেতিয়াবা পত্নীক কিবা এটা সৰু কথা মিছা কথা নোকোৱা নহয়, কথাটো কৈ পেলাই পিছ মুহূৰ্ততে মনটো বেয়া লাগে, বিবেকৰ দংশন হয়। এটা মিছা কথা ক'লে আৰু পিছৰটো আৰু মিছা কথা ক'ব নোৱাৰো। এইটো সাধাৰণ মানুহৰ লক্ষণ, ভাল মানুহৰ লক্ষণ। কিন্তু এই নৰেন্দ্ৰ মোদী নামৰ ব্যক্তিজনে তেওঁৰ চকুৰ পলক নেপেলোৱাকৈ তেওঁৰ এটাৰ পিছত এটা কৰি মিছা কথা কৈ যাব পাৰে, লোকক প্ৰতাৰণা কৰিব পাৰে, লোকক তেওঁ এনেকুৱা ধৰণৰ মিথ্যাচাৰ কৰিব পাৰে যে তেওঁৰ বিবেকত কেতিয়াও দংশন নহয়। গতিকে পুঁজিপতিসকলে এই মানুহজনকে ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰক্ষেপণ কৰি 2014 চনত আমাৰ আগলৈ পঠিয়াই। এই মানুহজন এনেকুৱা এজন মানুহ যে মানুহজনে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে এটাকৈ মিছা প্ৰতিশ্ৰুতি দিবলৈ আৰম্ভ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে, সেইবিলাক কথা মই ক'বলৈ নাযাওঁ। প্ৰথমতে কি প্ৰতিশ্ৰুতি দিলে যে গোটেই দেশৰ মানুহবিলাকক 15 লাখ টকা তেওঁ দিব। তাৰপিছত প্ৰতিশ্ৰুতি দিলে যে আমাৰ দেশৰ যিমানবিলাক নিবনুৱা আছে সেই নিবনুৱাবিলাকৰ কাৰণে 2 কোটিকে চাকৰি দিব। 8 দিনৰ সপোন দেখুৱালে, প্ৰতিশ্ৰুতি তেওঁ আলস দিলে, কিন্তু এটাও প্ৰতিশ্ৰুতি পালন নকৰিলে। অসমৰ মানুহে, ভাৰতৰ মানুহে, আগতে আমি কওঁ যে ৰাম ঠগন দিলে, আমি কওঁ নহয় ভাগি কথা বোলে কোনোবাই কয় ৰাম ঠগন দিলে। আজিকালি ৰাম ঠগন বুলি নকয়, কৰি আহিছে। তেওঁ সদায় ধন সম্পত্তি আহৰণ কৰি তিৱা কাউন্সিলৰ সমগ্ৰ যিবিলাক পুঁজি আছিলে, পুঁজি কেনেকৈ তেওঁ আত্মসাৎ কৰি নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰি আছে, সেইবিলাকৰ তথ্য আমাৰ আছে। আৰু তেওঁৰ বিৰুদ্ধে আমি এনকুৱাৰী দিম। পীযুষ হাজৰিকা আৰু ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আমি আৱশ্যক ব্যৱস্থা লওঁ। কিন্তু ৰাইজ, মই এই মুহূৰ্তত আপোনালোকক সচেতন কৰি দিছোঁ, তেওঁলোক থৰত বৰক, তেওঁলোকে ভয় খাইছে। মই যেতিয়া ইয়ালৈ উঠিবলৈ আহিছোঁ কংগ্ৰেছৰ হৈ, তেওঁলোকে ভয় খাইছে, তেওঁলোকে হতাশাত ভুগিছে। সেইকাৰণে মই য'ত মিটিং কৰিবলৈ যাওঁ তাত তেওঁলোকে বিধি পথালি দিয়ে। তেওঁলোকে মই জাগিৰোডৰ বুকুত যেতিয়া মই মিটিং কৰিবলৈ গৈছোঁ, মই মিটিং কৰা ঠাইতে তেওঁলোকে কি কৰিছে, ৰাস্তাৰ ইটো পাৰৰ পৰা তেওঁলোকে প্ৰকাণ্ড মাই এনেকুৱাকে উচ্চস্তৰ প্ৰাবল্য বজাইছে যাতে ভুল কথা মানুহে শুনিব নোৱাৰে। মই খবৰ পাইছোঁ যে তেওঁলোকে ভয় খাইছে। এইবাৰ নগাঁও সংসদীয় সমষ্টিত বিজেপিৰ চাউল কৰিলে। এইবাৰ কংগ্ৰেছৰ এই যাত্ৰা অপ্ৰতিৰোধ সকলো জাত
নিৰ্বাচনৰ আগতে গাঁৱে গাঁৱে তেওঁলোকে টকা পইচা বিলাব, তেওঁলোকে মাংস বিলাব, মদ বিলাব, ইতিমধ্যে ব্লু প্ৰিণ্ট কৰিছে, ঠায়ে ঠায়ে তেওঁলোকে মদ জমা কৰি ৰাখিছে, তেওঁলোকে মাংস বিলাবৰ কাৰণে বাহিনী তৈয়াৰ কৰিছে। আৰু সেইটো যদি নহয়, তেওঁলোকে নিৰ্বাচনৰ আগতে সাধাৰণ ৰাইজক, কংগ্ৰেছৰ কৰ্মীসকলক তেওঁলোকে ভয় খুৱাবৰ কাৰণে, তেওঁলোকে বাহুবল প্ৰদৰ্শন কৰিবৰ কাৰণে সাজু হৈছে। মই সকলোকে এটা কথা কৈছো, আমাৰ কৰ্মীসকল, সাধাৰণ ৰাইজ, আপোনালোক অকণো সংকুচিত নহ'ব। এওঁলোকে আপোনাৰ আমাৰ কৰ্মীসকলক, আমাৰ সাধাৰণ ৰাইজৰ যাৰ দুম এডাল ওলাব নোৱাৰে, কাৰণ এওঁলোকক যুদ্ধ কৰাৰ সৎসাহস মোৰ আছে। ময়ো চাই ল'ম কেনেকৈ তেওঁলোকে বাহুবল ধনবল প্ৰদৰ্শন কৰি তেওঁলোকে কেনেকৈ ইলেকশ্যন জিকে, কাৰণ সাধাৰণ ৰাইজৰ সমৰ্থন আমাৰ পক্ষত আছে। গতিকে ৰাইজ, আপোনালোকৰ সমৰ্থন, আপোনালোকৰ আশীৰ্বাদ পালে মোৰ কণ্ঠ এওঁলোকে কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। মাইক বজাই পেলাই, বিধি পথালি দি পেলাই, গালি পাৰি পেলাই তেওঁলোকে আমাৰ যাত্ৰা প্ৰতিৰোধ কৰিব নোৱাৰে। চাওক, স্পষ্ট কথা, আমাৰ বেটেল লাইন ইজ ড্ৰন। তাৰমানে এইকাৰণে মই কৈছোঁ এইটো কথা যে বিজেপিয়ে ইস্তাহাৰত স্পষ্টভাৱে ঘোষণা কৰিলে যে তেওঁলোকে অসম আৰু অসমীয়াত্ব, উত্তৰ পূৰ্বাঞ্চলৰ সুকীয়া পৰিচয়, অস্তিত্বক তেওঁলোকে মষিমূৰ কৰাৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ কথা তেওঁলোকে স্পষ্টভাৱে ঘোষণা কৰিছে। গতিকে আমি এওঁলোকৰ বিজেপিৰ এই অভিসন্ধি আমি প্ৰতিহত কৰিম, আৰু সেইকাৰণে আমাৰ স্থিতিও স্পষ্ট, বিজেপিয়েও তেওঁলোকৰ স্থিতি স্পষ্ট কৰিলে। গতিকে এই যুদ্ধত অৱতীৰ্ণ হৈছোঁ, এই যুদ্ধ নিৰ্ণায়ক যুদ্ধ হ'ব, সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিলোঁ। কি কৈছে? প্ৰচাৰ চলিছে। আমাৰতো বিজেপিৰ দৰে ধন সম্পদ এনেকুৱা ধৰণৰ বাহুবল জনবল নাই। আমি ৰাইজে প্ৰচাৰ কৰিছে স্পষ্টভাৱে, এটা অন্তঃসলীলা প্ৰবাহ হৈছে। তেওঁলোকৰ দৰে হুলস্থুল কৰি টকা পইচা বিলাই, মদ বিলাই, মাংস খুৱাই তেওঁলোকৰ দৰে এনেকুৱা বাহ্যিক তেনেকুৱা প্ৰচাৰ হয়তো মই পিছ পৰি আছোঁ। কিন্তু মানুহৰ যিটো উৎসাহ, মানুহৰ মাজৰ ভিতৰৰ পৰা অহা যিটো তেওঁলোকৰ মোৰ প্ৰতি যিটো সমৰ্থন, সেই সমৰ্থন স্পষ্টভাৱে দেখা